থলুৱাভাৱে উপলব্ধ ফলমূলৰ পৰা আচাৰ উদ্যোগ গঢ়ি আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন স্বাৱলম্বী হৈছে চৰাইদেউৰ 5 গৰাকী মহিলা ভোট জলকীয়া ঔটেঙা বাঁহগাজ অমৰা আমলখি আদিৰ পৰা আচাৰ প্ৰস্তুত কৰি সেইসমূহ স্থানীয় বজাৰত বিক্ৰী কৰিছে মহিলাকেইগৰাকীয়ে স্মৃতি গগৈ নামৰ মহিলাগৰাকীয়ে এই ব্যৱসায়টো গঢ় দিয়াৰ ক্ষেত্ৰত আগভাগ লৈছে উৎপাদিত আচাৰ আৰু অন্যান্য সামগ্ৰীসমূহ তেওঁলোকে পোনপটীয়াকৈ বিক্ৰী কৰি সমাদৰ লাভ কৰাৰ লগতে মহিলাকেইগৰাকীয়ে নিজে গৈ বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানত আচাৰ বিক্ৰীৰ বাবে যোগান ধৰে মহিলাকেইগৰাকীয়ে প্ৰস্তুত কৰা চিনাকি নামেৰে বজাৰত উপলব্ধ আচাৰ গ্ৰাহকে আদৰি লৈছে প্ৰথম লকডাউনৰ পৰা আৰম্ভ কৰিছিলোঁ লকডাউনৰ পৰা কৰিছিলোঁ যদিও মানে ৰৈ গ'লোঁ ল'ৰাটো সৰু আছিলে তাৰপৰা এতিয়া আজি 6 মাহমান হৈছে এই কামৰ লগত আচাৰে বনাই আছোঁ এতিয়া বৰ্তমান আচাৰ পচলা কণ বিলাহী তাৰপিছত কঁঠাল আম ফুড প্ৰডাক্ট যিমান হয় গোটেইখিনি আৰু ঘৰৰো আছে বহুত তাৰপিছত আৰু ওচৰৰ পাজৰে দিয়েহি তাৰপৰা নিজেও অলপ মানে জোকোৱাত দেখিলে কিনি আনো লেটেকু এতিয়া লেটেকু বনাইছিলোঁ আম কঁঠাল তাৰপৰা বুটৰ আৰু খৰিচা বুট তাৰপৰা কণ বিলাহী পচলা ওচৰে পাজৰে বিক্ৰী হয় তাৰপিছত আৰু দূৰতো এতিয়া নিয়ে ডিষ্ট্ৰিক্ট ফালৰ পৰা সহায় কৰিছে তেওঁলোকে মাৰ্কেটিং কৰি দিছে আমি 5 গৰাকী আছোঁ কৰোঁ এতিয়া 3 গৰাকীহে কৰোঁ মানে কাম দৈনিক 1500 পৰা 2000 টকাৰ আচাৰ বিক্ৰী কৰে মহিলাকেইগৰাকীয়ে 2020 চনৰ পৰাই এই মহিলাকেইগৰাকীয়ে আচাৰ উৎপাদনৰ কাম আৰম্ভ কৰিছিল যদিও এওঁলোকক উদ্যোগী কৰাৰ লগতে কৰ্মমুখী কৰি তোলাৰ পদক্ষেপ গ্ৰহণ কৰিছে দৃষ্টি স্বাৱলম্বন নামৰ সংস্থাটোৱে প্ৰায় 6 মাহ পূৰ্বে মহিলাকেইগৰাকীক সংস্থাটোৰ কৰ্মকৰ্তাসকলে বিভিন্ন ধৰণৰ দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল তাৰ পাছৰে পৰা এওঁলোকে আচাৰ উৎপাদনৰ উদ্যোগটো অধিক আগবঢ়াই নিয়ে আন মহিলাৰ বাবে আদৰ্শ হৈ পৰিছে এওঁলোক চৰাইদেউৰ পৰা নুবুল কোঁৱৰ বাতৰি বিভাগ DD অসম